হয়, মোৰ নাম মহম্মদ ফিৰাজুল হক। মোৰ ঘৰ বিলাসীপাৰা। মই আজি AIUDF দলৰ জন্মলগ্নৰে পৰা এই দল কৰি আছোঁ। হয়তো সকলোৱে জানে, আমাৰ দলীয় কৰ্মীসকলে, আমাৰ নেতা কৰ্মীসকলে যে যোৱা তিনিটা টাৰ্মছত টিকট বিচাৰিছিলোঁ। এইবেলিও মই টিকট প্ৰত্যাশী হিচাপে আছিলোঁ। আশা কৰিছিলোঁ মোৰ দলৰ কৰ্মীসকলে যে এইবেলি টিকট নিশ্চিতভাৱে দিব। কিন্তু দেখা গ'ল যে আজি টিকটটো বেলেগ ঠাইলৈ প্ৰদান কৰিলে। কাৰণ এইটো আমি বিচাৰি নাপালোঁ। আজি যোৱা 3 মাহ আগত যিজন ব্যক্তিক, যিজন প্ৰাৰ্থীক আজি বাছনি কৰিছে, 3 মাহ আগতে জইন কৰিছে এইটো দলত। প্ৰত্যেকবাৰে তেনেকৈ দি আছে। যোৱাবেলিও 3 মাহ আগতে জইন কৰা এজন ব্যক্তিক দিলে প্ৰাৰ্থী হিচাপে। এইবেলিও 3 মাহ পিছত, 3 মাহ আগতে জইন কৰি পেলাই এখেতকে টিকট প্ৰদান কৰিলে। এইটো আমাৰ দলীয় কৰ্মীসকলৰ লগতে ময়ো আচৰিত মানিছোঁ। কিন্তু দুৰ্ভাগ্যজনকভাৱে ক'ব বিচাৰিছোঁ যে তেখেতে কেনেকৈ টিকট পালে, ইয়াত আমাৰ সন্দেহ আছে। কাৰণ এটাই, আমাৰ দলৰ নেতা হজৰত মৌলানা বদৰুদ্দিন আজমলক তেখেতক এটা ব্লেকমেইলিং কৰি পেলাই এই টিকটটো দিয়া বুলি মোৰ সন্দেহ হয়। আৰু বহু টকাৰ লেনদেনত এইটো টিকট প্ৰদান কৰা হৈছে। আজি 3 মাহ আগত জইন কৰি পেলাই কেনেকৈ টিকট পায়, এইটো আমি আচৰিত মানিছোঁ। যিয়ে নহওক, মই ব্যক্তিগত হিচাপে এই দলত মই থাকিব নোৱাৰিম। মই এই দল ত্যাগ কৰিলোঁ আজি মিডিয়াৰ জৰিয়তে, আৰু এই দলৰ প্ৰাথমিক সদস্যৰ পৰাও মই পদত্যাগ কৰিলোঁ। আৰু নিশ্চিতভাৱে আজি মই ক'ব বিচাৰিছোঁ মিডিয়াৰ জৰিয়তে যে আজি মই ইলেকশ্যন খেলিম, এইটো ইয়াত কোনো সন্দেহ নাই। নিৰ্দলীয় নহয়, মই কোনটো দলত খেলোঁ সেইটো মোৰ পিছৰ কথা। মই যে এইবেলি খেলিমে, ইলেকশ্যন খেলিম, এইটো কোনো সন্দেহ নাই। কাৰণ চাওক, তেখেতে 3 মাহ আগত জইন কৰিছে, আৰু এই 3 মাহ পিছতে তেখেতে টিকট দি দিলে। এটা ষড়যন্ত্ৰ কৰি তেখেতক জইন কৰাইছে। আপোনালোকে জানে যে জৰুৱা বীৰ সিঙত ঠিক তেনেকৈ আজি টিকট প্ৰদান কৰা মুহূৰ্তত তেখেতক নতুনকৈ জইন কৰাইছে, আৰু এইটো লৈ কেনেকৈ বিক্ষোভ আৰম্ভ হৈ গৈছে। কিন্তু মোৰ ধাৰণা, ইয়াত বহু টকাৰ লেনদেন হৈ পেলাই তেখেতক টিকটটো দিছে। ইয়াত নিশ্চিত এইটো খাটাং। অকল বিলাসীপাৰা প্ৰাৰ্থীয়ে যে হাৰিব সেয়া নহয়। এখেতে 2-3 হাজাৰ ভোট পাবনে নাই সন্দেহ। কিন্তু ইয়াৰ লগে লগে গৌৰীপুৰ, ধুবুৰী, বীৰ সিং, জৰুৱা বীৰ সিং, তিনিওটা সমষ্টিতে যে হাৰিব, এইটো খাটাংকৈ কৈছোঁ, একদম খাটাং হাৰিবই যাব। ধুবুৰী লোকসভাৰ অন্তৰ্গত যিকেইটা চিটত AIUDF খেলিব, সেইকেইটা নিচিন্ন হৈ যাব। এয়া আপোনালোকে জানি লওক, এইবাৰ 2টাৰ পৰা 3টা চিট পায় নে নাপায় সন্দেহ আছে। মই চাওক, এতিয়া আৰু শেষ সময়, এইটো সিদ্ধান্ত লৈছোঁ। মই এই দলৰ পৰা পদত্যাগ কৰিলোঁ, প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ, আৰু মই দলীয় টিকট নাপালেও মই এইবেলি খেলিমে, যিকোনো দলৰ পৰা মই খেলিমে। ধুবুৰী জিলা ইনচাৰ্জ সন্মানীয় ধুবুৰীৰ সমষ্টিৰ বিধায়ক নজরুল ইসলাম সাহেবে একছত্ৰীয়ভাৱে ৰাজত্ব কৰাৰ চেষ্টা চলাইছে। তেখেতে টকাৰ বিনিময়ত কাক ক'ত কেতিয়া প্ৰাৰ্থিত্ব প্ৰদান কৰে তাৰ ঠিক ঠিকানা নাই। গতিকে মই ভাবোঁ তেখেতে বহু টকাৰ লেনদেনত এইবিলাক টিকট প্ৰদান কৰি আছে, এয়া মই জানিব পাৰিছোঁ। এই ক্ষেত্ৰত মই বদৰুদ্দিন আজমল চাহাবক মই ক'ব বিচাৰিছোঁ যে তেখেতে যোৱাবেলি 10 লাখ ভোটত হাৰিছে, আৰু অহা দিনত তেখেতক ইয়াৰ পৰা লোকসভাৰ পৰা টিকট নিদিয়ে। এই টিকটটো তেওঁ ব্লেকমেইলিং কৰি নজরুল ইসলামে লোৱাৰ এটা চিন্তা কৰি আছে। এইটোও খাটাং। আৰু এটা সময়ত সন্মানীয় প্ৰাক্তন সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমলক এটা ব্লেকমেইলিং কৰি আছে।
এটা সময়ত তেখেতে বুজি পাব ইয়াৰ কি কৰিলে